সকলো সময়ৰ অল টাইমছ বিগেষ্ট শ্ব'মেন জুবিন গাৰ্গ। জুবিন দাই এটা কথাই শিকাই গ'ল, মই ভাবোঁ যে আমি যিয়ে নহওক, ৰজা হওক প্ৰজা হওক কোনোবা হওক, জীৱন একেবাৰে খন্তেকীয়া, সদায় আজিত জীয়াব লাগে। আমাৰ ধেমাজিৰ ইভান আছে, বৰপেটা ভেল্লাৰ আমিন আছে, ৰাখিবুল আহা, নহ'লে তোমাক ইটা লগাই দিব লাগিব পিছফালে, আগলৈ আহা বাবা। আমাৰ জালুকবাৰী গুৱাহাটীৰ ৰাকিবুল পূজাই একদম চিকুটি দিব পিছফালৰ পৰা। এয়া আমাৰ নায়িকা, আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে চাগে, পূজা ডেকা। জানুৱাৰী 2 তাৰিখে 2026 ছবিগৃহলৈ আহি আছে সমগ্ৰ অসমতে যৌৱনে আমনি কৰে দ্বিতীয়। আজি আমি আহি উপস্থিত হৈছোহি নলবাৰী বেলালুনা চিত্ৰগৃহত আমাৰ ছবিৰ প্ৰচাৰৰ বাবে, আৰু লগতে লৈ আহিছোঁ আমাৰ যিসকল নৱপ্ৰতিভা আছে, নতুন প্ৰতিভা আছে আমাৰ ছবিত, তেওঁলোকে আত্মপ্ৰকাশ কৰিছে, তেওঁলোক আছে মোৰ লগত। আমি আশাবাদী যে ছবিখন ৰাইজে ভাল পাব, আৰু সেইকাৰণে অনুৰোধ জনাইছোঁ অসমবাসীক যে আহক 2 জানুৱাৰী 2026 উপভোগ কৰিবলৈ যৌৱনে আমনি কৰে। সকলো সময়ৰ অল টাইমছ বিগেষ্ট শ্ব'মেন জুবিন গাৰ্গ। জুবিন দাই এটা কথাই শিকাই গ'ল, মই ভাবোঁ যে আমি যিয়ে নহওক, ৰজা হওক প্ৰজা হওক কোনোবা হওক, জীৱন একেবাৰে খন্তেকীয়া, সদায় আজিত জীয়াব লাগে। আমাৰ ধেমাজিৰ ইভান আছে, বৰপেটা ভেল্লাৰ আমিন আছে, ৰাখিবুল আহা, নহ'লে তোমাক ইটা লগাই দিব লাগিব পিছফালে, আগলৈ আহা বাবা। আমাৰ জালুকবাৰী গুৱাহাটীৰ ৰাকিবুল পূজাই একদম চিকুটি দিব পিছফালৰ পৰা। এয়া আমাৰ নায়িকা, আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে চাগে, পূজা ডেকা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।